নমস্কাৰ মই ডক্টৰ সমীৰণ দাস কনসালটেন্ট এন্ডোক্ৰাইনোলজিষ্ট আৰু ডায়াবেটলজিষ্ট নেম কেয়াৰ হস্পিটেল ডায়াবেটিস সকলোৱে জানা এটা কমন শব্দ মধুমেহ বুলি আমি অসমীয়াত কওঁ ইণ্ডিয়াক ডায়াবেটিক ক্যাপিটেল বুলি কোৱা হয় কাৰণ চাইনাক অতিক্ৰম কৰি হাইয়েষ্ট নাম্বাৰ অফ ডায়াবেটিক পেশেন্ট আমাৰ ইয়াত আছে কাৰণটো কি বাৰু কাৰণটো হৈছে আপোনাৰ নেগলেক্ট কাৰণ ডায়াবেটিক পেশেন্ট বিলাকে নিজকে সদায় নেগলেক্ট কৰে আৰ্লি সিম্পটমস যিবোৰ থাকে হেবোৰ ইগনোৰ কৰে হেতু কাৰণে আমাৰ ওচৰত যেতিয়া পেশেন্ট আহে সদায় এটা ষ্টেজ পাৰ হৈ পেলাই আহে ড্যামেজ হোৱা ষ্টেজত আহে এটা এই আৰ্লি সিম্পটমস টো কি চাওক সকলো ডায়াবেটিক পেশেন্টৰে একে ধৰণৰ সিম্পটমস নাথাকিবও পাৰে হেতু কাৰণে ডায়াবেটিছক সাইলেন্ট কিলাৰ বুলি কোৱা হয় স্লো পয়জন টাইপ কাম কৰে কিন্তু কমন কিছুমান সিম্পটমস প্ৰায় আমি দেখা পাওঁ হেবোৰ হৈছে পেছাব বেছি হোৱা খিনাই যোৱা ভোক বেছিকে লগা ভালকে খালেও শৰীৰটো দুৰ্বল হৈ যোৱা এইবোৰ ইয়াৰ লগতে ফ্যামিলি হিষ্ট্ৰি অফ ডায়াবেটিস যদি আছে আপোনাৰ ডাইৰেক্ট ৰিলেটিভৰ যদি সুগাৰ আছে আপোনাৰ ডিঙি পিছফালে যদি কলা পৰি গৈছে এটো একান্থোসিস বুলি কওঁ এইবোৰ থাকিলেও সুগাৰৰ সন্দেহ আহে আৰু সদায় টেষ্ট কৰিব লাগে গতিকে টেষ্টিংত যদি সুগাৰ বেছি পায় দেৰি নকৰিব নিজৰ ডক্টৰৰ ওচৰলৈ যাব কাৰণ এইবোৰ বেমাৰত যিমান জলদি আমি ট্ৰিটমেন্ট কৰিব পাৰো সিমান পিছলৈ অংগবোৰ ড্যামেজ হোৱাৰ পৰা বচাব পাৰো ধন্যবাদ